গহপুৰৰ দুবিয়া বৰিগাঁৱত ভোগালী বিহুৰ ব্যাপক ইতিমধ্যে আয়োজন চলিছে। উৰুকা দিনা পুৱাই পৰা ইতিমধ্যে গাঁৱৰ ৫খন যি গাঁৱৰ ইতিমধ্যে ৰাইজ ওলাই আহিছে আৰু ইয়াৰে আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে। ২৫ ফুট দৈৰ্ঘ্যৰ ইতিমধ্যে মেজি ইতিমধ্যে বনাইছে আৰু ভিডিঅ' জাৰ্নেলিষ্ট আছে তাৰ সামগ্ৰিক দৃশ্য মই দেখাবলৈ অনুৰোধ জনাইছো। এয়া ইতিমধ্যে তেওঁলোক ওলাই আহিছে পুৱাতে, যিহেতু আজি উৰুকা। ইতিমধ্যে উৰুকা দিনা এনেদৰে তেওঁলোকে যি ভেলাঘৰ নিৰ্মাণ কৰিছে সেই ভেলাঘৰলৈ ওলাই আহিছে আৰু এনেধৰণে গাঁৱৰ ডেকা বুঢ়াকে আদি কৰি সকলো ওলাই আহিছে আৰু এফালে এই ভেলাঘৰৰ মেজিৰ তলতে ইতিমধ্যে পিঠা পনা বনাই আছে। তাৰ দৃশ্য প্ৰতিদিন টাইমক মই পোনপটীয়াভাৱে দেখাবলৈ যত্ন কৰি আছো। ইতিমধ্যে যিটো ইতিমধ্যে দেখিছে যে ২৫ ফুট দৈৰ্ঘ্যৰ এটি মেজি বনাইছে আৰু আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙৰ আৰ্হিত এনেধৰণে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু এই যি বিহু আছে বিহু মাজলৈ সোমাই যাব বিচাৰে। উদযাপন কমিটি বিষয়ববী আছে, কেনেধৰণে আয়োজন কৰিছে, কি প্ৰস্তুতি আছে, যিহেতু আজি উৰুকা। বিশেষকৈ আমাৰ পৰম্পৰাগতভাৱে আমি এইটো অনুষ্ঠান পাতি আহিছোঁ। এইবাৰ আমি অলপ ব্যাপক হৈছে। এইবাৰ প্ৰায় ৫খন গাঁৱৰ আমাৰ এই অঞ্চলটোৰ 5খন গাঁৱৰ ৰাইজ আমি একত্ৰিত হৈ উৰুকাৰ দিনা একেলগে ভাগে আমি এখন কাম বুলি ভাবিছোঁ। বিশেষকৈ আমাৰ পিছদিনাখনি যিটো বিহুৰ দিনাখনি পৰম্পৰাগত প্ৰায় ১৭-১৮টা খেল আমাৰ ইয়াত প্ৰদৰ্শন কৰা হ'ব, প্ৰতিযোগিতা হ'ব। শিশুৰ পৰা বৃদ্ধলৈকে এই পৰম্পৰাগত খেল ধেমালিত আমাৰ প্ৰতিযোগিতা হ'ব আৰু তেওঁলোকক ভাল ভাল পুৰস্কাৰ দিয়া হ'ব। হাঁহ, মুৰ্গী, তেনেকৈ চিৰা দৈ এইবোৰ পুৰস্কাৰ দিয়া হ'ব। ভাল এটা পৰিৱেশ এটা আহিব বুলি আমি ভাবোঁ। আৰু লোক আছে, মই কথা পাতিম। যিহেতু আপোনালোকৰ দিনৰ যি মাঘৰ বিহু উদযাপন কৰে আৰু সেই দিন আৰু আজিৰ দিনৰ মাজত কেনে পাৰ্থক্য বৰ্তমান সময়কণত? পাৰ্থক্য কিছু নাই, তথাপিও পাৰ্থক্য কিছু হৈছে। কাৰণ আজিকালি মডাৰ্ণ যুগলৈ আহিলে, কাৰণ মডাৰ্ণৰ কিছুমান আহিছে আৰু ল'ৰাবিলাকে বাহিৰলৈ গৈ অকণমান নতুন নতুন বস্তু দেখি আহি আমাৰ ইয়াতো সেই ধৰণে আমাৰ এইটো যিটো আমাৰ হাবুঙৰ এইটো হাবুঙলৈ গৈ দেখি আহি সেই অনুপাতে ইয়াতো হাবুঙৰ এইটো বনাইছে আৰু হাবুঙৰ খাদ্য যিবিলাক আছিলে খাদ্য আমি প্ৰস্তুত কৰিছোঁ আৰু সেইটো মতে আমি হাবুঙৰ যিবিলাক বস্তু সেইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় বাইদেউ এয়া পিঠা বনাই আছে, মই অকণমান সুধিবলৈ যত্ন কৰিম। বাইদেউ দেখা পোৱা গৈছে পিঠা বনাইছে, কি পিঠা বনাইছে? আমি কিবা বগা পিঠা বনাইছো আৰু তেল পিঠা বনাইছো, মালপোৱা বনাইছো, তিলৰ লাৰু আৰু নাৰিকলৰ লাৰু। নিশালৈ কি আছে? নিশালৈ আমাৰ খাদ্য মাছ মাংস চব চলিব মানে। চব হ'ব। এনেদৰে ওলাই আহিছে আৰু লোক আছে। এগৰাকী ককা ইতিমধ্যে সুন্দৰকৈ বনাই আছে, ভেলাঘৰৰ লগতে বিভিন্ন আৰ্হিক বস্তু বনাই আছে। কি বনাই আছে বৰ্তমান? ড্ৰেগন বনাই ড্ৰেগন, হয়। ৰাতিলৈ খানা খাব লাগিব। কেনেদৰে প্ৰস্তুতি বৰ্তমান চলাই আছে? মাছ মাংস চব হ'ব আৰু কাইলৈ দিনত পুৱা মানে হেৰি হ'ব, খেল ধেমালি হ'ব। তাৰপিছত সকলো মিলি জলপান, মাঘৰ বিহু ভোগালী জলপান খোৱা হ'ব। বৰজনক ডাঙৰ সকলক সন্মান কৰা হ'ব। এইদৰে ল'ৰাহঁতে প্ৰস্তুতি কৰিছে, আমিও বৰ সন্তোষ পাইছোঁ আৰু। আহিছে ইতিমধ্যে ভিডিঅ' জাৰ্নেলিষ্ট আছে, মই পুনৰবাৰ দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে যি গহপুৰৰ দুবিয়া বৰিগাঁৱত ইতিমধ্যে 5খন গাঁও একত্ৰিত হৈ ভোগালীক আদৰিবলৈ এনেধৰণে ব্যাপক প্ৰস্তুতি হৈছে আৰু আজি উৰুকা দিনা আমি পুৱাৰ দৃশ্য পোনপটীয়াভাৱে প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাবলৈ যত্ন কৰিলোঁ।